শিৱসাগৰত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নাজিৰাত এক চাইকেল ৰেলীত আজি দেখা গ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। এক বৃহৎ চাইকেল ৰেলীৰ পিছতে নাজিৰাৰ এখন সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্বই। নাজিৰা ব্যক্তিকৰ্মী ৰূপত অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নাজিৰাৰ মাধুৰীৰ পৰা প্ৰায় ২৬ কিলোমিটাৰ চাইকেল চলাই যাত্ৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এক বৃহৎ চাইকেল ৰেলীত যোগ দিয়ে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ডক্টৰ শৰ্মাই ৰিপুণ বৰাকো কঠোৰ সমালোচনা কৰে। নাজিৰাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান আশ্ৰয়ে অনুষ্ঠিত কৰা সভাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে আমাৰ বজাৰ আমাৰ দখল মানি লৈ ৯,০০০ শিপিনীক গামোচা ববলৈ সূতাৰ লগতে চাহ জনগোষ্ঠীৰ ৫,০০০ মহিলা আৰু অন্যান্য জনগোষ্ঠীৰ ২,০০০ মহিলাক উন্নত জাতৰ মুৰ্গী পোৱালি বিতৰণ কৰে। অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্য, বিত্ত তথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্বাক লগ দিয়ে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা স্বতন্ত্ৰ বিভাগৰ মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈৰ লগতে বহু কেইগৰাকী বিজেপিৰ নেতাকৰ্মী উপস্থিত থাকে। পাৰ্থপ্ৰতিম বৰুৱা ৰিপৰ্ট, পাটকাই টিভি। So close to where we belong, and we're trying to go somewhere new. And I try to crack this iceberg open till it shatters through the ocean. I wanna make shockwaves. I wanna make shockwaves with you. Gonna move the ocean current till the waves flood what's been burning. I wanna make shockwaves. I wanna make shockwaves with you. And I know I'm only getting higher till it feels like I can walk through fire. And I know I'm only getting higher till it feels like I can walk through fire. Trying to step back and see the view from above, 'cause I know that nothing lasts forever. And I try to crack this iceberg open till it shatters through the
ocean. I wanna make shockwaves. I wanna make shockwaves with you. Gonna move the ocean current till the waves flood what's been burning. I wanna make shockwaves. I wanna make shockwaves with you. 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 মই দেখিছোঁ কঁকাল পৰা আইতা ককা ওলাই আপোনাক আশীৰ্বাদ দিছে কি অনুভৱ আৰু এতিয়াও কিন্তু আপোনাৰ মুখত ভাগৰৰ চিন নাই কোনো ক্লান্তিৰ চিন নাই কি ক'ব মুখত অসমত য'তেই যাওঁ ৰাইজে যথেষ্ট মৰম আদৰ কৰে আৰু এই মৰম আদৰখিনিৰ কাৰণেই ৰাইজৰ কাৰণে কাম কৰাৰ প্ৰেৰণা পাওঁ আৰু মই ভাবোঁ ভগৱানে এইখিনি মোক দিয়াৰ বাবে মই ভগৱানক সদায় ধন্যবাদ জনাওঁ কোনে তেওঁলোকে চব কোনোবা জেলত থকাও আমি নিবিচাৰোঁ আৰু আমি ৰাজনীতিটো সন্মুখত থাকিবই কৰিব খোজোঁ কমল মেধি হওক কোনোবা হওক যাক লৈ চুনামি কৰে কৰি থাকক কিন্তু বিজেপি নিজৰ জেগাত ঠিক থাকিব বিজেপি নিজৰ যি কাম আছে কৰি গৈ থাকিব প্ৰাৰ্থীলৈকে অহা মাহ নাজিৰাত আমি আজি প্ৰায় ২৬ কিলোমিটাৰ পথ ঘূৰিলোঁ আৰু নাজিৰাবাসী ৰাইজে যি মৰম আদৰ দেখুৱালে তাৰ বাবে নাজিৰাবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ ইলেকশ্যনৰ আগত নিশ্চয় আকৌ নাজিৰালৈ আহিম ৰাইজৰ আশীৰ্বাদ বিচাৰি ৰিপুণ বৰাই দেখোন নিজেই কৈছে পলিটিক্স ইজ পলিটিক্স বুলি ৰিপুণ বৰা ডাঙৰীয়াই অসমবাসীক প্ৰতিশ্ৰুতি দিয়া নাই অসমবাসীক তেওঁ উপলুঙা কৰিছে আৰু মই জীৱনত এনেকুৱা ৰাজনীতি কৰা মানুহ দেখা নাই যে প্ৰতিশ্ৰুতি দিয়াৰ আগতে প্ৰতিশ্ৰুতিখিনি পলিটিক্স বুলি কৈ লৈছে এনেকুৱা ৰাজনৈতিক নেতা অসমত আগত জন্মও হোৱা নাছিল আৰু এনেকুৱা যাতে জন্মও নহয় মই তাকে কামনা কৰোঁ বিপিএফ আৰু ৰাইজৰ দলৰ মিত্ৰতা সম্পৰ্কত কি ক'ব ছাৰ পলিটিক্সত যিবিলাক ৰাজনৈতিক দলে অকলে জিকিব নোৱাৰে বা যোনে যেনে তেনে চৰকাৰ কৰিব খোজে তেওঁলোকে নীতি আদৰ্শ নোহোৱাকৈ মিত্ৰতা কৰে কিন্তু অসমৰ লোক ৰাজনৈতিকভাৱে ইমানে পৰিপক্ক যে সুস্থ সিদ্ধান্ত ল'ব অসমবাসী ৰাইজে জানে আৰু সুস্থ সিদ্ধান্তই অসমবাসী ৰাইজে ল'ব ৰাস্তা আপুনি যেনেধৰণে কথা দিছিল তেনেধৰণে আপুনি ৰাস্তা বনালে ইয়াৰ পিছত আৰু কেনেধৰণে আৰু অলপ ৰাস্তাৰ কাম কৰিবলগীয়া আছে মই এতিয়ালৈকে প্ৰায় 100 কোটি টকা মই নাজিৰাত প্ৰথমবাৰ অহাৰ পিছত চৰকাৰৰ ফালৰ পৰা আমি দিছোঁ আৰু কিছু মূল ৰাস্তা আছে মই চেষ্টা কৰোঁ কিমান দূৰ কৰিব পাৰোঁ So close to where we belong, and we're trying to go somewhere new. And I try to crack this iceberg open till it shatters through the ocean. I wanna make shockwaves. I wanna make shockwaves with you. Gonna move the ocean current till the waves flood what's been burning. I wanna make shockwaves. I wanna make shockwaves with you. And I know I'm only getting higher till it feels like I can walk through fire. And I know I'm only getting higher till it feels like I can walk through fire. সেই ধৰণৰ যি নাজিৰা সমষ্টিৰ কল্পনা আমাৰ মানৱ পটত আছিলে সেই কল্পনাৰ পৰা আজি নাজিৰা বহু দূৰ আঁতৰি গৈছে মই আজি ইয়াতে 26 কিলোমিটাৰ চাইকেলত থাকি
মই অনুভৱ কৰিছোঁ নাজিৰাৰ বাবে কৰিবলগীয়া বহুত আছে। নাজিৰাক এক উপযুক্ত ৰাজনৈতিক নেতৃত্বৰ প্ৰয়োজন, এক সামাজিক নেতৃত্বৰ প্ৰয়োজন আৰু নাজিৰাক আগুৱাই যাবলৈ এক সকলোৰে সামূহিক প্ৰচেষ্টাত আমি ঐক্যবদ্ধ হৈ কৰিবলগীয়া বহু কাম আমাৰ সন্মুখত বাকী আছে। মই আশা কৰিম 2021 চনে নাজিৰাৰ বুকুলৈ সম্ভাৱনা কঢ়িয়াই লৈ আহক আৰু নাজিৰাৰ যি প্ৰতিচ্ছবি আছিল সেই প্ৰতিচ্ছবি আমি যেন আকৌ উভতাই পাওঁ, সেই দিশত আমি কাম কৰিম। সেই আশাৰে মই আপোনালোকক নতুন বছৰৰ আকৌ এবাৰ শুভেচ্ছা যাচিছোঁ। আজি আমাৰ চৰকাৰৰ এই কাৰ্যকাল সামৰণি কৰিবৰ বাবে কেইটামান মাহ আছে। যোৱা কেইটামান দিনত বিশেষকৈ যোৱা 4 মাহত নাজিৰা সমষ্টিৰ ৰাস্তা ঘাট উন্নয়নৰ কাৰণে আমি কেইবাটাও আঁচনি হাতত লৈছিলোঁ। কাম কাজ চলি আছে আৰু যিমানখিনি কম সময়ৰ ভিতৰত কৰিব পাৰি আমি তাক নিশ্চয় আগুৱাই দিম। কিন্তু তাৰ পিছতো মই বিশ্বাস কৰোঁ যে নাজিৰাক আগুৱাই লৈ যাবলৈ নাজিৰাক এক উপযুক্ত ৰাজনৈতিক নেতৃত্বৰ প্ৰয়োজন আছে আৰু মই ভাবোঁ নাজিৰাবাসী ৰাইজে সেই দিশত চিন্তা চৰ্চা কৰিব। আজি আমাৰ নাজিৰাৰ পিছত মই চৰাইদেউলৈকে যাম। আহোম স্বৰ্গদেউসকলৰ যি মৈদাম আছিলে সেই মৈদামৰ সৌন্দৰ্য বৰ্ধন সংৰক্ষণৰ কাৰণে ৰাজ্য চৰকাৰে 25 কোটি টকাৰ অনুমোদন দিছে। তাৰ আঁচনিৰ কাম আজি আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। সেইবাবে বহু সময় আজি আপোনালোকৰ মাজত থাকিব পৰা নাই। পৰৱৰ্তী দিনত আমি নিশ্চয় আকৌ লগ হম। বিশেষকৈ আশ্ৰয় যিহেতু এক অৰাজনৈতিক মঞ্চ, ইয়াৰ পৰা মই ৰাজনৈতিক কথাও ক'ব খোজা নাই আৰু কেতিয়াবা আমি নিশ্চয় আকৌ সোনকালে লগ পাম আমাৰ কথা বতৰা, আমাৰ মনৰ ভাৱ বিনিময় কৰিবলৈ। আশ্ৰয় উদ্যোগত বহুতো গঠনমূলক কাম হৈছে, সমাজৰ উন্নয়নৰ বাবে কাম হাতত লোৱা হৈছে। মই ভাবোঁ অনাগত দিনত আশ্ৰয় আৰু আগবাঢ়ি যাব আৰু নাজিৰাবাসীৰ বাবে সঁচা অৰ্থত এক আশ্ৰয় হিচাপে থিয় দিব। এই দুআষাৰ কৈ আপোনালোকক পুনৰ এবাৰ অভিনন্দন জনাই ধন্যবাদ। নাগৰিকসকলক লৈ এই যিখন সভা আয়োজন কৰা হৈছে তাৰ বাবে মই আয়োজকসকলক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। আপোনালোকে জানে যে যোৱা বছৰটো 2020 চনৰ বছৰটো আমাৰ সকলোৰে বাবে দুখ আৰু বেদনাৰ এটা বছৰ আছিল। লকডাউনৰ সময়ত বহুজনে নিজৰ প্ৰাণ হেৰুৱাইছিল কোভিড-19ত। বহুজনৰ জীৱনৰ অৰ্থনৈতিক যি সম্বল সেয়া নোহোৱা হৈছিল আৰু কাৰ্যত আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যোৱা এটা বছৰ এক শৈক্ষিক অন্ধকাৰৰ যোগেদি সময়বোৰ পাৰ কৰিছিল। 2020 চনৰ পিছত 2021 চন আমাৰ সন্মুখত আহিছে এটা আশাৰ বাতৰি লৈ, এটা নতুন প্ৰত্যাশাৰ বাতৰি লৈ। 2020 চনৰ পৰিৱৰ্তে 2021 চনে আমাৰ বাবে বহুত সম্ভাৱনা কঢ়িয়াই লৈ আহক আৰু 2020ত আমাৰ যি য'ত ক্ষয় ক্ষতি হৈছিল গোটেইবোৰ 2021ত পূৰ্ণ হওক তাকে আমি পৰম পিতাৰ ওচৰত কামনা কৰিছোঁ। আৰু মই নাজিৰাবাসী ৰাইজকো নৱবৰ্ষৰ শুভকামনা যাচিছোঁ।
এই বছৰটোৰ আৰম্ভণিতে আপোনালোকে দেখিছে যোৱাকালি আমাৰ ভাৰতৰ চৰকাৰে দুটাকৈ কোভিড-19 ভেকচিনৰ অনুমোদন দিছে আৰু আমি চাব যদি যাওঁ তাৰে এটা ভেকচিন আমাৰ থলুৱাভাৱে নিৰ্মিত ভাৰততে নিৰ্মাণ কৰা যাক আমি কোভেক্সিন বুলি কওঁ অৰ্থাৎ আজিৰ পৃথিৱীত আমেৰিকা ৰাছিয়া ইংলেণ্ডৰ পিছত কোভিড-19 ভেকচিন উৎপন্ন কৰিব পৰা দেশ হিচাপে ভাৰত আজি বিশ্বৰ সন্মুখতে জিলিকি উঠিছে প্ৰধানমন্ত্ৰী নাগৰিকসকলক লৈ এই যিখন সভা আয়োজন কৰা হৈছে তাৰ বাবে মই আয়োজকসকলক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ আপোনালোকে জানে যে যোৱা বছৰটো 2020 চনৰ বছৰটো আমাৰ সকলোৰে বাবে দুখ আৰু বেদনাৰ এটা বছৰ আছিল লকডাউনৰ সময়ত বহুজনে নিজৰ প্ৰাণ হেৰুৱাইছিল কোভিড-19ত বহুজনৰ জীৱনৰ অৰ্থনৈতিক যি সম্বল সেয়া নোহোৱা হৈছিল আৰু কাৰ্যত আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যোৱা এটা বছৰ এক শৈক্ষিক অন্ধকাৰৰ যোগেদি সময়বোৰ পাৰ কৰিছিল 2020 চনৰ পিছত 2021 চন আমাৰ সন্মুখত আহিছে এটা আশাৰ বাতৰি লৈ এটা নতুন প্ৰত্যাশাৰ বাতৰি লৈ 2020 চনৰ পৰিৱৰ্তে 2021 চনে আমাৰ বাবে বহুত সম্ভাৱনা কঢ়িয়াই লৈ আহক আৰু 2020ত আমাৰ যি য'ত ক্ষয়ক্ষতি হৈছিল গোটেইবোৰ 2021ত পূৰ্ণ হওক তাকে আমি পৰম পিতাৰ ওচৰত কামনা কৰিছোঁ আৰু মই নাজিৰাবাসী ৰাইজকো নৱবৰ্ষৰ শুভকামনা যাচিছোঁ এই বছৰটোৰ আৰম্ভণিতে আপোনালোকে দেখিছে যোৱাকালি আমাৰ ভাৰতৰ চৰকাৰে দুটাকৈ কোভিড-19 ভেকচিনৰ অনুমোদন দিছে আৰু আমি চাব যদি যাওঁ তাৰে এটা ভেকচিন আমাৰ থলুৱাভাৱে নিৰ্মিত ভাৰততে নিৰ্মাণ কৰা যাক আমি কোভেক্সিন বুলি কওঁ অৰ্থাৎ আজিৰ পৃথিৱীত আমেৰিকা ৰাছিয়া ইংলেণ্ডৰ পিছত কোভিড-19 ভেকচিন উৎপন্ন কৰিব পৰা দেশ হিচাপে ভাৰত আজি বিশ্বৰ সন্মুখতে জিলিকি উঠিছে প্ৰধানমন্ত্ৰী so close to where we belong, and we're trying to go somewhere new. And I try to crack this iceberg open till it shatters through the ocean. I wanna make shockwaves. I wanna make shockwaves with you. Gonna move the ocean current till the waves flood what's been burning out.